Hello student, আজি আমি এটা কুৱেশ্যনৰ বিষয়ে জানিম। কুৱেশ্যনটো হ'ল ভাইৰাছৰ গঠন আৰু অনুৰংশিক দ্ৰব্য বিষয়ে সমূহ বৰ্ণনা লিখা। ভাইৰাছ সৃষ্টি কৰা ৰোগৰ অৰ্থাৎ সৃষ্টি কৰা 4টা ৰোগৰ নাম লিখা। তো এতিয়া ফাৰ্ষ্টতে আমাৰ হ'ল ভাইৰাছ এবিধ জীৱ হয়, যি জীৱৰ নিউক্লিক এচিডটো DNA বা RNA হয়। DNA হ'ব পাৰে বা RNA হ'ব পাৰে। এতিয়া RNA ভাইৰাছ কি হয় আমাৰ জেনেৰেলি? RNA ভাইৰাছ যি ভাইৰাছৰ এক তন্ত বিশিষ্ট RNA বিলাক জেনেৰেলি উদ্ভিদক সংক্ৰমণ ঘটোৱা ভাইৰাছবিলাকৰ ক্ষেত্ৰত পোৱা যায়। এইটো হ'ল সিঙ্গেল স্ট্যান্ডার্ড RNA বা এক তন্ত্ৰ বিশিষ্ট RNA। এতিয়া ডাবল স্ট্যান্ডার্ড RNA বা DNA বিলাক যি ভাইৰাছে প্ৰাণীক সংক্ৰমণ ঘটায়, এই ভাইৰাছবোৰৰ ক্ষেত্ৰত ডি তন্ত বিশিষ্ট পোৱা যায়। অৰ্থাৎ ইহঁতৰ RNA সিঙ্গেল স্ট্যান্ডার্ড হ'ব পাৰে বা ডাবল স্ট্যান্ডার্ড RNA হ'ব পাৰে অথবা ডাবল স্ট্যান্ডার্ড DNA হ'ব পাৰে। RNAটো হয় সিঙ্গেল হ'ব পাৰে, নহ'লে ডাবল স্ট্যান্ডার্ড হ'ব পাৰে, কিন্তু DNAটো সদায় ডাবল স্ট্যান্ডার্ডে হ'ব। এইটো হ'ল আমাৰ প্ৰাণীক সংক্ৰমণ ঘটোৱা ভাইৰাছৰ ক্ষেত্ৰত এই নিউক্লিক এচিডটো পোৱা যায়। এতিয়া আহা এটা ভাইৰাছৰ নিউক্লিক